এটা দশক জোৰা প্ৰতীক্ষাৰ অন্ত অৱশেষত আহিল কাংক্ষিত সেই মাহেন্দ্ৰক্ষণ আহোম ৰাজত্বৰ স্মৃতি বিজড়িত চৰাইদেউ মৈদাম ক্ষেত্ৰই লাভ কৰিলে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি দিল্লীত আনুষ্ঠানিক ঘোষণা ইউনেস্কোৰ This is the third property from the state of Assam to be inscribed, but the first in the cultural category. Inscription of the site and hosting of the 46th session of the World Heritage Committee for the first time is yet another example of India's increasing commitment under the able leadership of Honorable Prime Minister Narendra Modi ji. এক ঐতিহাসিক ক্ষণৰ সাক্ষী হল অসমবাসী ইউনেস্কোৰ এই ঘোষণাৰ পিছতে উৎফুল্লিত হৈ পৰিল ৰাজ্যবাসী ঐতিহাসিক চৰাইদেউ মৈদামত হল বিজয় উৎসৱ মন্ত্ৰী যোগেন মোহনৰ উপস্থিতিত পৰম্পৰাগত সাজত পূৰ্বাপৰ ৰীতিৰে আগবঢ়োৱা হল পুলিন পুথাউলৈ পূজা তাৰ পাছতে আবতৰীয়া দেৱালী গায়ন বায়ন আৰু ঢোলৰ মাতত ৰজন জনাই গল চৰাইদেউৰ মৈদাম ক্ষেত্ৰ অসমৰ তৃতীয় বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে চৰাইদেউ মৈদামে ইউনেস্কোৰ স্বীকৃতি লাভ কৰাৰ আনন্দত মতুলীয়া হল সকলো আজি ইয়াক বিশ্ব দৰবাৰত আজি প্ৰতিষ্ঠা হৈছে এই মৈদামথলী গতিকে আমি আনন্দ মুহূৰ্ত এইটো আমি সকলোৱে আজি এই তাৰিখত আমি উপৰিপুৰুষক স্মৰণ কৰিছোঁ আজি পুলিং পুথাসকল ৰজা মহাৰাজাসকল যিসকলৰ মৈদাম আছে ইয়াত প্ৰায় 42টাকৈ মৈদাম আজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হৈছে গতিকে এইটো কথা আজি গোটেই অসমৰ কাৰণে এইটো গৌৰৱৰ কথা আৰু ভাৰতবৰ্ষৰ কাৰণে গৌৰৱৰ কথা উল্লেখযোগ্য যে পূৰ্বে অসমৰ কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যানে লাভ কৰিছিল এই স্বীকৃতি সাংস্কৃতিক বিভাগত স্বীকৃতি লাভ কৰা চৰাইদেউ মৈদাম অসমৰ প্ৰথমখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ অসমৰ তৃতীয় তথা ভাৰতৰ 43 সংখ্যক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে পৰিগণিত হল চৰাইদেউ মৈদাম 2014 বৰ্ষতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰাৰম্ভিক তালিকাত অন্তৰ্ভুক্ত হৈছিল চৰাইদেউ মৈদাম 2023 বৰ্ষত কেন্দ্ৰীয় চৰকাৰে দেশৰ একমাত্ৰ ঐতিহ্য ক্ষেত্ৰৰূপে প্ৰেৰণ কৰে চৰাইদেউৰ মৈদামৰ নাম অৱশেষত 21 জুলাইৰ পৰা দিল্লীত অনুষ্ঠিত হোৱা ইউনেস্কোৰ বিশ্ব ঐতিহ্য সমিতিৰ 46 সংখ্যক সন্মিলনত চৰাইদেউ মৈদামক প্ৰদান কৰা হয় এই স্বীকৃতি ইউনেস্কোৰ আনুষ্ঠানিক ঘোষণাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাৰনাথ আৰু চৰাইদেউ দুইটা একেলগে আছিল সাৰনাথ কত ইউপিত মোদী ডাঙৰীয়াই ইমান বিশাল হৃদয় দেখুৱায় কেশৱদাও আছিলে সিদিনাখন মোৰ লগতে আছিলে তো ইমান বিশাল হৃদয় দেখুৱাই অসমক আগবঢ়াই দিলে আমাৰ সকলোৰে ৰাজনৈতিক জীৱনৰ এটা ডাঙৰ প্ৰাপ্তি হৈ ৰব 600 বছৰীয়া আহোম ৰাজত্বৰ স্বাক্ষৰ বহন কৰা চৰাইদেউ মৈদামলৈ এই আন্তৰ্জাতিক স্বীকৃতিয়ে সমগ্ৰ বিশ্বক অসমীয়া জাতিৰ শক্তিশালী ইতিহাসৰ উমান দিব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইয়াৰ বাবে মই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ অসমৰ ৰাইজৰ হৈ এনেধৰণে আমাৰ অসমৰ গুৰুত্ব বিশ্বৰ বুকুত বৃদ্ধি পাব আমাৰ জাতিটোৰ যে এটা শক্তিশালী ইতিহাস সামাজিক সাংস্কৃতিক আধ্যাত্মিক ইতিহাস এই ক্ষেত্ৰত যে আছে এই কথাও বিশ্বই উমান পাব অসম চৰকাৰৰ দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ অন্তত আহিল এই সুখবৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিয়ে বিশ্ব পৰ্যটনৰ মানচিত্ৰত অধিক প্ৰাসংগিক কৰি তুলিলে চৰাইদেউ মৈদামক এই আন্তৰ্জাতিক স্বীকৃতিৰ পিছত চৰাইদেউলৈ বৃদ্ধি পাব দেশী বিদেশী পৰ্যটকৰ আগমন স্থানীয় পৰ্যটন উদ্যোগীলৈ আহিব সুবৰ্ণ সুযোগ ইয়াকে লৈ আশাবাদী স্থানীয় যুৱ প্ৰজন্ম ইয়ালৈ যথেষ্ট পৰ্যটকৰ ভিৰ বাঢ়িব আৰু শিৱসাগৰৰ যিমানসকল টুৰিষ্ট গাইডে আগৰ পৰা সেৱা আগবঢ়াই আহিছিলে তেওঁলোকে এটা ভাল ইনকামৰ পথ উপলব্ধ হ'ব অকল টুৰিষ্ট গাইড বুলিয়ে নহয় যেতিয়া এটা ঠাইত পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি উঠে যথেষ্টসমূহ ইয়াত ইনকামৰ চ'ৰ্চ আহে ড্ৰাইভাৰ হওক হোটেলছ হওক চৰাইদেউ মৈদামে এই স্বীকৃতি লাভ কৰাৰ পিছতে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ শলাগ ল'লে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে আজি স্বীকৃতি প্ৰদান কৰাৰ কাৰণে ইউনেস্কোক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ভাৰত চৰকাৰেও
ইউনেস্কোৰ ওচৰত আমাৰ চৰাইদেউক একমাত্ৰ নমিনি হিচাপে তেখেতসকলে থিয় কৰি দিলে। আহোম ৰাজত্বৰ চানেকি বহন কৰা মৈদামসমূহৰ ভিতৰত ৰাজ্যৰ আন ঠাইৰ তুলনাত চৰাইদেউতে আছে আটাইতকৈ বেছি মৈদাম। বুৰঞ্জীত উল্লেখ অনুসৰি স্বৰ্গদেউ চুকাফাই চৰাইদেউ ৰাজধানী স্থাপন কৰাৰ পিছতে এই মৈদাম ক্ষেত্ৰত ৰজা আৰু ৰাজ পৰিয়ালৰ সদস্যসকলৰ সমাধি নিৰ্মাণ কৰা হৈছিল। 578 বিঘাৰ এই মৈদাম ক্ষেত্ৰত আছে 42 গৰাকী আহোম ৰজাৰ মৈদাম। চৰাইদেউ মৈদাম ক্ষেত্ৰত উদ্ধাৰ কৰা হৈছে 90ৰো অধিক মৈদাম। আৰু এই ঐতিহাসিক স্থানলৈ অহা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিয়ে এতিয়া স্বাভাৱিকতে উৎফুল্লিত কৰিছে স্বাভিমানী অসমীয়াক। দিল্লীৰ পৰা মনীষ শুক্লাৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট বলিন গগৈৰ সৈতে সোণাৰীৰ পৰা ময়ূৰ বৰুৱা ৰিপৰ্ট NKTV+।